সৰ্থেবাৰীৰ মেধিৰতাৰী গাঁৱত এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰে মহাশিৱৰাত্ৰিৰ আয়োজন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱৰাত্ৰিৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰে মেধিৰতাৰীৰ ৰাইজে। এটা দুটাকৈ বসন্ত পাৰ কৰি আজি ২৫টা বৰ্ষত ভৰি দিলে। যোৱাকালি ৰাতিপুৱাই ২৫খন পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ তৰ্পণত সেৱা জনাই মহাশিৱৰাত্ৰিৰ আৰম্ভণি কৰে মেধিৰতাৰীৰ ৰাইজে। ৰূপালী জয়ন্তী উপলক্ষে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী বিভিন্ন বড়ো সংস্কৃতিৰে জীপাল মেধিৰতাৰী গাঁও। বসন্ত পাৰ কৰি আজি সম্পূৰ্ণ ২৫টা বৰ্ষত আপোনালোকে পাৰ কৰিলে মহাশিৱৰাত্ৰি। এইবাৰো আপোনালোকে ধুমধামেৰে মহাশিৱৰাত্ৰি আয়োজন কৰিছে। ভক্তৰ সমাগম অজস্ৰ, গতিকে এইবাৰৰ শিৱৰাত্ৰি কেনেকুৱা ধৰণৰ আয়োজন কৰিছে? আমি আজি সংস্থাপনৰ দিনৰ পৰাই আমাৰ মেধিৰতাৰী গাঁৱৰ গাঁওবাসীসকলে হয়তো আমাৰ পূৰ্বপুৰুষসকলে আমাক যেনেকৈ দেখাইছে এনেকৈ প্ৰতি বছৰে আজি পৰ্যন্তলৈকে আমি শিৱৰাত্ৰিৰ দিনা তিনিদিনা কাৰ্যসূচীৰে প্ৰতি বছৰে আমি পালন কৰি আহিছোঁ। আমি ইয়াৰ সফল পাইছোঁ আৰু প্ৰতিজন ৰাইজে শিৱভক্তিসকলে আমাৰ ইয়াতে থানত আহি পূজা পাতল কৰে। বহু অঞ্চলৰ মানুহ আহে আৰু নিজৰ ইচ্ছাকৃতৰ শিৱ বাবাৰ আশীৰ্বাদ বিচাৰ কৰে। সেই অনুযায়ী আমিও আজি ২৫ বছৰে আমি গোটেইখিনি কাৰ্যসূচী যিমানখিনি আমাৰ মানুহৰ ৰংগমঞ্চ থাকে পূজাৰ বাহিৰেও, শিৱৰাত্ৰি পূজা কৰাৰ বাহিৰেও আমি আমাৰ সংস্কৃতি সন্ধিয়া ডাঙৰকৈ আমি প্ৰতি বছৰে আমি ছিংগাৰ মাতোঁ। প্ৰতি বছৰে আমি মেলেমজীৱী বুদ্ধিজীৱী ৰাজনীতিক নেতাবোৰ নিমন্ত্ৰণ কৰোঁ। এনেকৈ আমি ২৫ বছৰ হ'ল আমি প্ৰতি বছৰতে আমি মহৎ এটা কাৰ্যসূচীৰে শিৱ বাবাক এই অঞ্চলত হওক আমি পালন কৰি আহিছোঁ। আশা কৰোঁ এইবাৰো আমাৰ এই ৰূপালী ২৫ বছৰীয়া ৰূপালী পৰ্বক শান্তি কামনাৰে আয়োজন কৰিছোঁ। ৰাজ্যকো আহ্বান কৰিছোঁ, বহুত বুদ্ধিজীৱী আহ্বান কৰিছোঁ। আমি ইয়াৰ নামত এই ২৫ বছৰীয়া নামত শিৱজী বুলি এটা মেগাজিন ওলাইছোঁ। আমি অহাকালি ইনাগ্ৰেশ্যন কৰিব শিৱজীক। আমি ডাঙৰ আলহী নিমন্ত্ৰণ কৰিছোঁ, লেখকা নিমন্ত্ৰণ কৰিছোঁ। গোটেইখিনি আমি যিখিনি পাৰোঁ আমাৰ শক্তিখিনি আছে শিৱ বাবাৰ ভোলানাথৰ আশীৰ্বাদত আমাৰ থকাখিনি শক্তি দি আমি এই আজি ২৫ বছৰত ভৰি দিলোঁ আৰু এনেকৈ আমি আশা কৰোঁ ৰাইজক শিৱ বাবাই ভোলানাথে আশীৰ্বাদ দিয়ক, আমাকো শক্তি দিয়ক। এই মেধিৰতাৰী শিৱ থানকো আমি আৰু ডাঙৰ কৰিব চেষ্টা কৰিছোঁ আৰু কৰিমো আমি চেষ্টা কৰি আছোঁ। আশাবাদী আমি শিৱ বাবাৰ আশীৰ্বাদত আমাৰ শিৱ ভক্তসকলে বিশ্ববাসী শিক্ষকসকল শান্তি জীয়াই থাকিব। আমি শিৱ বাবাৰ শক্তিৰে জীয়াই থাকিম বুলি আশা কৰিছোঁ। সৰ্থেবাৰীৰ পৰা কমল ডেকা ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।